हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি আমি গসাউৰ বিষয়ে পঢ়িম ওকে অলৰেডি আমি লসাগুৰ বিষয়ে পঢ়িছি যদি ভিডিওটো চোৱা নাই ডেসক্ৰিপচনে লিংক আছে চাই লব আজি আমি গসাউৰ বিষয়ে পঢ়িম সো গসাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক ইংলিছত কয় highest common factor means উৎপাদক ওকে এর বিষয়ে আজি আমি পড়ি এটা সোয়া গসাউ মানে কি গসাউৰ জনাৰ আগতে তোমালোকে ফ্যাক্টৰ বিষয়ে জানিব লাগিব অলৰেডি ফ্যাক্টৰৰ বিষয়ে আমি অলৰেডি ভিডিও বনাইছিছো প্লে স্টোৰত আছে তোমালোকে প্লে লিষ্টত যাই কিনে চাই লব পাৰিবা ওকে আমাক কৈছে কি যে 8 আৰু 12 ৰ গসাউ উলিওৱা সো গসাউ মানে কি যে highest common factor so আগত আমি ফ্যাক্টর উলিয়াই লম অতটো মানে কি এনে কোনবিলা সংখ্যা যেটো সংখ্যা দিয়ে আমি কি কৰিব পাৰো এটা আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো সেম একে যে এনে কোনবিলা সংখ্যা যিবিলা সংখ্যা দিয়ে আমি 12 ক হৰণ কৰিব পাৰো ওকে সো আমি আগত 8 ৰ উৎপাদক উলিয়াই লম সো 8 ৰ উৎপাদক কি হ'ব সো 8 ৰ উৎপাদক কি হ'ব সোৱা 1 এটা হ'ব 1 আৰু 8 1 তো সবৰ উৎপাদক হয় আৰু 8 তো 8 ৰ উৎপাদক হ'বই তাৰ পিছত কি হ'ব 2 হ'ব আৰু কিমান হ'ব 4 6 হ'ব নেকি নহয় সো এটা হ'ব 8 ৰ উৎপাদক আৰু 12 ৰ সো 1 আৰু 12 ফিক্সড অলৰেডি আমি পঢ়ি আহিছো উৎপাদকৰ বিষয়ে যদি সোৱা নাই চাই লব ভিডিও দিয়া আছে অলৰেডি সো তাৰ পিছত 2 হ'ব 2 6 গুণ 12 3 হ'ব 3 4 গুণ 12 হ'ব 4 হ'ব 4 5 গুণ 4 3 গুণ 12 আকৌ আৰু এটা আছে 6 6 2 গুণ 12 বুজি পাইছে সো এইখিনি হৈছে 12 উৎপাদক আৰু এইখিনি হৈছে 8 ৰ উৎপাদক সো এতিয়া হৈছে কি আমাক HCF লাগে গসাউ লাগে সো গসাউ আমি কেনেকৈ বনাম সোৱা 8 আৰু 12 সো 8 আৰু 12 গসাউ কেনেকৈ লবা সোৱা ইয়াত 1 আছে 1 তো কমন সবৰে সেম কি আছে 1 ইয়াতো আছে বুজি পাইছা 2 ইয়াতো আছে সো কমন বিলাক লিখলো 1 আছে 2 আছে আৰু কি আছে 2 and ইয়াতো 4 আছে সো 4 4 কোন এইকেইটা আছে ইয়াত কমন বুজি পাইছা সো ইয়াত তিনিটাই কমন 8 আৰু 12 ৰ মাজৰ উৎপাদকৰ ভিতৰত 1 2 আৰু 4 এই তিনিটাই ইয়াৰ কমন আছে আৰু বাকি কমন নাই বুজি পাইছা এতিয়া গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে 8 আৰু 12 এই দুটা সংখ্যাৰ উৎপাদকৰ ভিতৰত কমন যেটো আছে কমন উৎপাদকৰ আটাইতকৈ ডাঙৰটো ইয়াত কি হৈ যাব এই সংখ্যা দুটাৰ গসাউ 1 2 4 আছে ইয়াত তিনিটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ 4 এই কাৰণে 8 আৰু 12 ৰ গসাউ কি হৈ যাব 4 এ আটাইতকৈ ডাঙৰ সংখ্যা যেটো দি আমি 8 আৰু 12 দুটাকে আমি কমপ্লিটলি হৰণ কৰিব পাৰো বুজি পাইছা ঠিক আছে এটা নেক্সট আৰু এটা एग्जांपल চোৱা সাপোজ আমাক তিনিটা সংখ্যা দিছে 12 15 আৰু 18 এতিয়া আমাৰ এই তিনিটাৰ গসাউ উলিয়াব দিছে ওকে তো সেম 12 ৰ আগত উৎপাদক উলিয়াই লবা 12 ৰ উৎপাদক কি হ'ব 1 আৰু 12 তো ফিক্সড ওকে আৰু কি হ'ব ইয়াতে সোৱা 2 এটা হ'ব 2 6 গুণ 12 3 হ'ব 3 4 গুণ 12 ওকে আৰু কিমান হ'ব 4 হ'ব 4 3 গুণ 12 আৰু এটা হ'ব 6 সো 12 ৰ উৎপাদক এইখিনি হৈ গল ওকে আৰু 15 এ সোৱা 15 কি হ'ব 15 1 আৰু 15 তো ফিক্সড বুজি পাইছা 1 আৰু 15 ফিক্সড আৰু কি থাকিব 3 হ'ব 3 5 গুণ 15 আৰু 5 3 গুণ 15 আৰু না যায় এই চাৰিটাই হ'ব ইয়াৰ উৎপাদক আৰু এটা আছে 18 এটা 18 এ সোৱা 1 আৰু 18 হবই হৈ গল এটা সোৱা 2 হ'ব 2 9 গুণ 18 3 হ'ব 3 6 গুণ 18 ওকে এটা আৰু হ'ব 4 না যায় 4 18 ভিতৰত না যায় 5 না যায় 6 যাব 6 3 গুণ 18 7 না যায় 8 না যায় 9 যাব তো এইখিনি হ'ব ইয়াৰ উৎপাদক 18 ওকে এতিয়া আমাৰ গসাউ উলিয়াব লাগে গসাউ মানে কি আছিল কমন বিলাক আগত উলিয়াই লবা হাইয়েস্ট কমন ফ্যাক্টর সো কমন বিলাক আগত উলিয়াই লও কমন কি আছে 1 তিনিটা আছে এতিয়া তিনিটা চাব লাগিব কমন মানে তিনিটা দেবে সো তিনিটা 1 আছে সো 1 আমি লিখি ললো তাৰ পিছত আৰু কি আছে ইয়াতে 2 আছে বাট বাকি ইয়াতে 2 আছে কিন্তু ইয়াতে 2 নাই সো 2 টো কমন নহব দুটা থাকিলে নহব তিনিটা থাকিব লাগিব তো 3 ইয়াতে 3 আছে ইয়াতে 3 আছে ইয়াতে 3 আছে তাৰ মানে তিনিটা কমন আছে ওকে 4 সোৱা ইয়াতে 4 আছে ইয়াতে 4 নাই ইয়াতে 4 নাই এটা থাকলে নহব তিনিটা থাকিব লাগিব ওকে নেক্সট হয় ইয়াতে আছে বাট ইয়াতে নাই
এটো আছে দুটা থাকিলে নহব তিনিটা থাকিব লাগিব বুজি পাইছা 12 ইয়াতে আছে ইয়াত নাই ইয়াতো নাই বুজি পাইছা বাকি আৰু কমন নাই এই দুটাই কমন আছে 1 আৰু 3 ওকে বুজি পাইছা 1 আৰু 3 এতিয়া চোৱা 1 আৰু 3 সংখ্যাটো কমন পাইছো এতিয়া ইয়াত তিনিটা গসাগু কি হৈ যাব আমাৰ গসাগু অফ 12 15 and 18 কিমান হৈ যাব কমনৰ ভিতৰত আটাইতকৈ ডাঙৰটো বুজি পাইছা সো কমন কি আছে 1 আৰু 3 আছে তো 1 আৰু 3 ভিতৰত ডাঙৰ কোনটো 3 এই কাৰণে আমাৰ কি হৈ যাব 3 হ'ব আমাৰ এই তিনিটা সংখ্যাৰ গসাগু বুজি পাইছা এটা চোৱা এটা যেনেবা তোমাৰ সৰু সৰু সংখ্যা আছে তুমি উৎপাদক বিশ্লেষণ কৰিছা কিন্তু ডাইৰেক্ট যদি তোমাৰ ডাঙৰ ডাঙৰ সংখ্যা দিয়া তুমি উৎপাদক উলিয়াওতে বহুত প্ৰবলেম হ'ব সাপোজ আমাক দিছে 416 তুমি এতিয়া কেনেকৈ এইটো ফৰ্মুলা কৰিব পাৰিবা নোৱাৰিবা বুজি পাইছা তেতিয়া আমি বেলেগ ফৰ্মুলা লিখো মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি এইখিনি ওলাম ওকে 92 আৰু 120 দিছে আমাক দুটা সংখ্যা দিছে তাৰ পিছত কি এই দুটা সংখ্যাৰ গসাগু লাগে আমাৰ ঠিক আছে সো গসাগু উলিয়াৰ কাৰণে এতিয়া চোৱা ইয়াৰ উৎপাদক উলিয়াব গলে বহুত দিগদাৰ হৈ যে কিমানটা হ'ব বহুত কেইটা হৈ যাব তো তুমি জেনাৰেল উৎপাদক উলাব গলে বহুত সময় লাগিব এই কাৰণে আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰি আমি কি কৰিম ইয়াৰ গসাগু উলিয়াম ওকে সো ইয়াত আগত 92 মৌলিক উৎপাদক কি হ'ব চোৱা 92 2 ৰে যায় 2 9 কিমান বাৰ যাব 2 4 গুণ 8 2 6 গুণ 12 46 4 যাব 2 ৰে 2 2 গুণ 4 2 3 গুণ 6 23 এর মৌলিক সংখ্যা তো আর না যাব তাহলে কিমান হবে 92 ইকুয়াল টু 2 কেটা আছে দুটা সো 2 স্কয়ার ইনটু 23 বুঝি পাইছা আকৌ এতিয়া 120 কৰা 2 এর যাব 2 6 12 2 0 9 এতিয়া 2 হাতে কিমান বাৰ যাব 30 বাৰ 2 30 60 আৰু যাব 2 15 30 2 এর না যায় 3 এর যাব 3 5 গুণ 15 তেনেহলে আমি কি পালো 120 ইকুয়াল টু কিমান পালো আমি সমান 2 কেটা আছে 3টা আছে সো 2 cube into 3 eta 3 into 5 আমি কি দেব 2 cube into 3 into 5 এটা ইয়ার গসাগু কি হ'ব সোয়া ইয়ার গসাগু হ'ব আমাৰ 92 আৰু 120 এর গসাগু হ'ব কেন হ'ব সো মনত ৰাখিবা এনেকা এটা শর্ট ট্রিক আছে মৌলিক উৎপাদক বিশ্লেষণ কৰি যদি গসাগু উলিয়াব দিয়া তুমি সংখ্যাটোৰ উৎপাদক উলিয়াৰ পিছত উৎপাদক বিলাকৰ ভিতৰত কমন থকা বিলাকৰ সৰু পাৱাৰটো তুমি লবা বুজি পাইছা আগত মৌলিক উৎপাদক উলিয়াই লবা উলিয়াৰ পিছত উৎপাদক বিলাকৰ ভিতৰত কমন থকা সংখ্যা বিলাকৰ আটাইতকৈ কম পাৱাৰ থকা সংখ্যাটো লবা এটা কমন কি কি আছে 2 আছে ইয়াতো 2 আছে সো 2 ইয়াতে 2 এর পাওয়ার কিমান 3 ইয়াতে 2 এর পাওয়ার কিমান 2 যেহেতু দুটাৰ ভিতৰত সৰু পাৱাৰ থকা কোনটো 2 স্কয়ার এই কাৰণে আমাৰ ইয়াৰ গসাগু কি হ'ব 2 স্কয়ার তেছো আৰু কমন নাই ইয়াতে 3 আছে বাট ইয়াতে 3 নাই সো এইটো লব দৰকাৰ নাই খালি কমন থকাটো লবা ইয়াতে 5 আছে ইয়াতে 5 নাই ইয়াতে 23 আছে ইয়াতে 29 তো যেহেতু এইখিনি আনকমন সো আনকমন ব্লাক না লাগে গসাগুৰ ক্ষেত্ৰত আমাৰ কি লাগে গসাগুৰ ক্ষেত্ৰত আমাৰ কি লাগে যিবিলাক কমন আছে কমনৰ সৰু পাৱাৰটো ইয়াতে 2 কমন আছে তো 2 পাৱাৰ কোনটো কম 2 স্কয়ার ইয়াতে 3 ইয়াতে 2 সো 2 আমাৰ সৰু হে কাৰণে 2 স্কয়ার হৈ যাব তো 2 স্কয়ার মানে কি 4 সো মান হৈ যাব 92 আৰু 120 গসাগু আমাৰ কিমান হৈ যাব 4 হৈ যাব বুজি পাইছা এনেকৈ কৰিব লাগে সো আৰু এটা एग्जांपल চোৱা Suppose 72 আৰু 210 আমাৰ গসাগু উলিয়াব দিছে তো কি কৰিবা উৎপাদক বিশ্লেষণ চোৱা 72 ৰ কিমান বাৰ যাব 2 এৰে 2 3 গুণ 6 2 4 গুণ 12 ওকে এতিয়া 34 ত 2 কিমান বাৰ যাব 2 17 গুণ 34 এতিয়া 17 টো কি এটা মৌলিক সংখ্যা সো ইয়াক আৰু কৰিব নালাগে তেনেহলে 72 ৰ উৎপাদক কি হৈ যাব আমাৰ 2 কেটা আছে দুটা তো 2 স্কয়ার ইনটু 17 বুজি পাইছা এতে কি আছে 210 এসবা কিমান বাৰ যাব দুবার 2 এর জানা নাই যাব 2 এর যাব যেহেতু একক ঘৰত কি আছে 0 আছে 2 1 গুণ 2 2 0 গুণ 0 2 5 গুণ 10 বুজি পাইছা 105 এটা সো ইয়াক কি হেরে যায় 2 এর আর না যায় কারণ একক ঘৰত বেজৰ 3 ৰে যাব 3 ৰে দিলে কিমান যাব 3 3 গুণ 9 3 5 গুণ 15 ওকে 3 3 গুণ 9 10 এর পর 9 গলে কিমান থাকে 1 1 এ 5 15 3 5 গুণ 15 এটা সো কিমান যাব 3 রে না যায় কারণ 3 আৰু 5 যোগ কৰিলে কিমান হয় 8 আর যেহেতু 8 এর 3 রে না যায় হে কৰিম 35 ও 3 রে না যাব সো আমি কি কৰিম 5 রে যাব কিমান বাৰ যাব 5 7 গুণ 35 দৰ 5 মৌলিক 17 7 মৌলিক সো কিমান হৈ যাব আমাৰ 210 উৎপাদক বিলাক কি হৈ যাব 2 into 3 into কিমান হ'ব 5 into 7 এটা সো গসাগু লাগে আমাক HCF of 72, 210 কি হৈ যাব সো ইয়াৰ সোৱা উৎপাদক বিলাকৰ ভিতৰত কমন কোনটো আছে ইয়াতে 2 2 অকল কমন আছে
আৰু বাকি এটা কমন নাই যেহেতু বাকিখিনি কমন নাই সো বাকিখিনি আমাক নালাগে যিখিনি কমন আছে কমনখিনি আমাক লাগে ওকে গসাগুৰ ক্ষেত্ৰত এতিয়া সব কমনৰ ভিতৰৰ পৰাও কমন থকা বিলাকৰ পৰা যোনটো পাৱাৰ সৰু আছে সেই সৰু পাৱাৰ থকাটো আমি লম এতিয়া ইয়াত আছে 2 পাৱাৰ 1 ইয়াত আছে 2 পাৱাৰ 1 যেহেতু ইয়াতে 2 পাৱাৰ 1 ইয়াতকৈ সৰু এইকাৰণে ইয়াৰ আছে আমাৰ আনসাৰ কোনটো হ'ব 2 পাৱাৰ 1 সো 2 পাৱাৰ 1 মানে কি মানে সো 2 আমাৰ কি হৈ যাব এইটো আৰু 210 কি হৈ যাব আমাৰ গসাগু হৈ যাব বুজি পাইছা ওকে তো আজিলৈ